আজি আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা প্ৰায় বিটিআৰৰ 4খন জিলাৰ লোৱাৰ প্ৰাইমাৰী আপাৰ প্ৰাইমাৰী হাইস্কুল হায়াৰ ছেকেণ্ডাৰী মিলি 320 গৰাকী শিক্ষক শিক্ষয়িত্ৰী শিক্ষাগুৰুসকলক আমি বড়োলেণ্ড বিশ্ববিদ্যালয়ত এই প্ৰেক্ষাগৃহত আমি আমন্ত্ৰণ জনাইছোঁ আৰু তেখেতসকলৰ লগত গুণগত শিক্ষা আৰু যোৱা 2025 জানুৱাৰী ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱা গুণোৎসৱৰ যি ফলাফল ওলাল সেই ফলাফলত বিটিআৰৰ 4খন জিলা ওদালগুৰি বাক্সা চিৰাং কোকৰাঝাৰ এই 4খন জিলাৰ যি নিম্নমানৰ যি এটা পাৰফৰ্মেন্স যি এটা ৰিজাল্ট ইয়াৰ ওপৰত বিতং আলোচনা আৰু পৰ্যালোচনা এতিয়া বৰ্তমান চলি আছে বহুতো ফাইণ্ডিংছ আমি শিক্ষাগুৰুসকলৰ পৰা পাইছোঁ আৰু আমাৰ যিখিনি কৰণীয় আমাৰ যিখিনি কৰ্তব্য আমাৰ যিখিনি ৰেছপন্সিবিলিটি সেইটো সলজাৰ কৰিবৰ কাৰণে আমি এতিয়া আলোচনা চলাই আছোঁ শিক্ষাগুৰুসকলৰ দায়িত্ব ছাত্ৰ ছাত্ৰী অভিভাৱকৰ দায়িত্ব আৰু সমূহীয়া আমাৰ যি কমিউনিটি যি বিদ্যালয় যি প্ৰাথমিক বিদ্যালয় মাধ্যমিক বিদ্যালয় যোনটো গাঁৱত যোনটো অঞ্চলত আছে তাত থকা গাঁৱৰ মুৰব্বী গাঁওবুঢ়াৰ পৰা লৈ পেলাই এই গাঁৱৰ যি সমাজখন বা অভিভাৱকসকলে যি এটা দায়িত্ব আৰু ৰেছপন্সিবিলিটি বহন কৰিব লাগে এই নিজা আমাৰ যি এটা কৰণীয় কৰ্তব্য বা আমাৰ দায়বদ্ধতা সেইটো এটা আমাৰ লেভেলত আমি কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ সেই কথাটো আমি মানে আলোচনা কৰি পেলাই আমি সিদ্ধান্ত লৈছোঁ দ্বিতীয় কথাটো হ'ল যে চৰকাৰৰ যিখিনি কৰণীয় গুণোৎসৱ পাতিলে তথ্য এটা ওলালে ৰিজাল্ট এটা ওলোৱা হ'ল কিন্তু আমি কৈ আছোঁ যে যোৱা 1.5 বছৰ কোকৰাঝাৰত ওদালগুৰিত বাক্সাত বিনা ডিঅ' আৰু ইনস্পেক্টৰৰ স্কুলে চলি আছিল আৰু বহুতো ঠাইত বিঅ' বা স্কুল ইনস্পেক্টৰ পৰ্যায়ত মানে গাঁও লেভেলত বা বিদ্যালয় লেভেলত একাডেমিক ছাৰ্ভে নহয় বা এছেছমেণ্ট নহয় তাত যোৱা নাযায় তো এই ক্ষেত্ৰটো আছেই তো ইয়াৰ কাৰণে চৰকাৰৰ যিখিনি দায়বদ্ধ গুণোৎসৱৰ যিখিনি ফাইণ্ডিংছ যিখিনি অসুবিধা পাঠ্যপুথি এতিয়া সময়মতে নাহে আজি 10 তাৰিখ হ'ল এপ্ৰিলত 2025-26 একাডেমিক ছেশ্যন আৰম্ভ হ'ল পাঠ্যপুথি এতিয়ালৈকে গৈ পোৱা নাই পৰ্যাপ্ত পৰিমাণৰ গৈ পোৱা নাই আৰু বিদ্যালয়ত এতিয়া ছিংগল টিচাৰ আছে বহুতো ভেকেণ্ট পোষ্ট খালী হৈ আছে টেট এপইণ্টমেণ্ট অলপ হৈছে আৰু বহুত হ'ব লগা আছে এইটো হোৱা নাই অসমৰ ক্ষেত্ৰতো হওক বিটিআৰৰ ক্ষেত্ৰতো হওক টেট এপইণ্টমেণ্ট এতিয়া আৰু বহুত হ'ব লগা আছে ইয়াৰ লগতে সমান্তৰালভাৱে যিখিনি আমাৰ বিজ্ঞান আৰু মানে ইয়াত অংকৰ যি শিক্ষক দিব লাগে ছাত্ৰ ছাত্ৰীৰ যি এটেণ্ডেঞ্চ সেইটো বহুত মানে পুৰ ইয়াত মানে যিখিনি ছাত্ৰ ছাত্ৰী তাত এডমিশ্যন লয় তেওঁলোকে সময়মতে নাযায় বা ক্লাছত নাযায় এই বহুত বিষয়বিলাক জলাঞ্জলি এটা পৰিৱেশত শিক্ষা ব্যৱস্থাটো চলি আছে আৰু ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই আজি আমি পুনৰ সংকল্প লৈছোঁ আমি অহা জুলাই মাহত প্ৰায় 5,000 শিক্ষকক লৈ পেলাই মানে সমগ্ৰ অসম আৰু বিটিআৰত বড়ো মাধ্যমৰ শিক্ষকসকলক লৈ এটা এডুকেশ্যন আৰু টিচাৰ্ছ কনক্লেভ আমি ইয়াত আয়োজন কৰিম আৰু ইয়াত ভৱিষ্যত আমি এই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ডিজিটাইজেশ্যন স্কিলৰ এই যুগত আমি কেনেকৈ আমাৰ ছাত্ৰ ছাত্ৰীক ভাল শিক্ষা গুণগত শিক্ষা আমি প্ৰদান কৰিব পাৰোঁ ক্লাছৰুমত শিক্ষাগুৰুসকলে ছাত্ৰ ছাত্ৰীৰ লগত যিখিনি পাঠদান কৰে সেই পাঠদান যাতে মানে কোৱালিটি পাঠদান হয় আৰু একাডেমিক পাৰফৰ্মেঞ্চ ভাল হয় সকলো কথা তেওঁলোকে যাতে একাডেমিকৰ ওপৰত বেছিকৈ গুৰুত্ব আৰোপ কৰে কিয়নো তেওঁলোকে প্ৰতিযোগিতামূলক পৰীক্ষাত যাব লাগিব ভাল ৰিজাল্ট কৰিব লাগিব জ্ঞান আহৰণ কৰিব লাগিব সেই কথাটো লৈ পেলাই আমি আজি সিদ্ধান্ত লৈছোঁ লগতে প্ৰতি 15 দিনে মূৰে মূৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ আৰু বড়ো সাহিত্য সভা প্ৰাইমাৰী বড়ো টিচাৰ এছ'চিয়েশ্যন আমি মানে যুটীয়াভাৱে সেই বিদ্যালয়বিলাক আমি পৰিদৰ্শন কৰিম আৰু কেইবাটাও আমি বিষয়ৰ ওপৰত একাডেমিক যি এটা পাৰফৰ্মেঞ্চ একাডেমিক দিশ মানে গুণগত মানৰ এই শিক্ষা প্ৰদান আৰু জ্ঞান আহৰণ কৰা ছাত্ৰ আৰু শিক্ষকৰ মাজত যি এটা ব্যৱস্থা সেই ব্যৱস্থাটো যিমান পাৰে আমি এটা ভাল ৰিজাল্ট ফলাফল আনিবৰ কাৰণে ছাত্ৰ ছাত্ৰীক আগুৱাই নিবৰ কাৰণে শিক্ষা ব্যৱস্থাটো আগুৱাই নিবৰ কাৰণে আমি বেছিকৈ এতিয়া গুৰুত্ব দি পেলাই আমি কাম কৰিম আৰু শিক্ষাগুৰুসকলক যিখিনি অন্যান্য দিশত ইয়াত মানে বিভিন্ন ট্ৰেইনিঙৰ নামত বিভিন্ন চৰকাৰী যিবিলাক কাম কাজ আছে তাত বেছি নিয়োগ কৰোঁতে
ছিংগল টিচাৰ যেতিয়া য'ত ছিংগল টিচাৰ আছে সি ক্লাছৰ পৰা বঞ্চিত হয়, ছাত্ৰ ছাত্ৰী ক্লাছৰ পৰা বঞ্চিত হয়। আৰু তেনেকুৱা কৰিবলৈ যাওঁতে এই যে শিক্ষা, এই যে মানে পাঠদান, সেইটো যথেষ্ট ক্ষতিৰ সাধন হৈছে বা ক্ষতিকাৰক হৈছে। আৰু ইয়াৰ কাৰণে 5টা ক্লাছ 25টা ছাবজেক্ট লোৱাৰ প্ৰাইমাৰীত আৰু 15টা বা 16টা মানে ছাবজেক্ট 3টা ক্লাছ আপাৰ প্ৰাইমাৰীত সেই ব্যৱস্থাটো এতিয়া যদি নিয়াৰিকৈ চলাব লাগে, পৰ্যাপ্ত শিক্ষক আৰু শিক্ষাগুৰুসকলক বিভিন্ন কাম কাজত যিবিলাক মানে অনাহকে লগায়, মূল কামত লগোৱাত আমাৰ আপত্তি নাই, কিন্তু অনাহকে যিবিলাক মানে তেওঁলোকক কামত লগায় সেই কামৰ পৰা আমি অলপ সকাহ দি পেলাই প্ৰাইভেট স্কুল বা বেলেগ স্কুলে যেনেকুৱাকৈ তেওঁলোকক একাডেমিকৰ ওপৰত বেছি পাৰফৰ্মেঞ্চটো দেখুৱাই তেওঁলোকৰ এটা কম্পিটিশ্যনৰ এটা যি ব্যৱস্থাটো যায়, সেইটো দিশ চাই পেলাই আমি একাডেমিক আৰু এই ক্লাছ আৰু ৰিজাল্টটো বা তেওঁলোকৰ জ্ঞান আহৰণটো আমি বেছি গুৰুত্ব দিব লাগে বুলি মই আজিৰ এই আলোচনাত বিভিন্ন অবজাৰভেশ্যন আহিছে, বিভিন্ন প্ৰসংগ আহিছে, সেই প্ৰসংগটো লৈ পেলাই আমি কাম কৰি যাম। সেই কথাকে আমি আপোনালোকক ক'লোঁ আৰু অসমবাসীক আমি জনালোঁ। ধন্যবাদ।